অপনয়ন পদ্ধতি কথা আৰু এনেকুৱা মানে অপ মানে কি উল্টা নয়ন মানে কি চকু তো অপনয়ন পদ্ধতিত কি হয় আমি ইয়াৰ ভিতৰত যিকোনো এটা ভেৰিয়েবল চকুৰ পৰা আঁতৰ কৰো অপনয়ন নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো গোটেই চেপ্টাৰটো সবচে ইন্টাৰেষ্টিং কোৱেশ্চনটো লাইছো তো এইগিলা আমি সমাধান কৰিব লাগে ঠিক আছে তো 3x - 5i সোয়া ইয়াত ডাইৰেক্ট কথা যে ইয়াৰ এই সমীকৰণটো যিখিনি লেফট হ্যান্ড সাইড বা যিখিনি ৰাইট হ্যান্ড সাইড এহঁতৰ আমি কি কৰিব লাগে যিখিনি তোমাৰ বাস্তৱ অংশ আৰু যিখিনি কাল্পনিক অংশ সেইখিনিক আমি কম্পেয়াৰ কৰি পেলাই এনসাৰ গিটা উলিয়াব লাগে ঠিক আছে কেনেকে প্ৰথম লিখিবা 3x - 4y + 5i ইয়াত লিখিবা 10 + x minus sorry এটো ঠিকে আছে actually 10 + x minus 3y I ইয়াত চোৱা ইয়াত কি আছে a + ib ফৰ্মত আছে এটো এটা a + ib এটো a + ib ওকে সো এতিয়া আমি কি লিখিম যে দুয়ো পক্ষৰ বাস্তৱ আৰু কাল্পনিক অংশবোৰ তুলনা কৰি ঠিক আছে দুই পক্ষৰ বাস্তৱ আৰু কাল্পনিক অংশবিলাক তুলনা কৰি মানে কি এটো পাৰ্ট সমান হ'ব এটো লগত 3x - 4y = 10 পইণ্ট নম্বৰ 1 আৰু কি লিখিম যে এটো ইয়াৰ লগত সমান মানে x - 3y = 5 এটো পইণ্ট নম্বৰ 2 ঠিক আছে গটিকে এতিয়া আমি এটো ৰৈখিক সমীকৰণ সমাধান কৰিব জানো কেনেকৈ কয় যে from 2 মানে 2 পৰা কি পাম x - 3y = 5 implies x = 5 + 3y এটো পইণ্ট নম্বৰ হৈ গল আমাৰ 3 এটা পইণ্ট নম্বৰ 3 টো আমি পইণ্ট নম্বৰ 1 ত বহাম তোমালোকে জানাই অলৰেডি এটো জেনাৰেল মেথছত আছে ঠিক আছে ওকে মই ইয়াৰ পৰা কৰিছো হা জেগাখন বেছিকে পাই যাম ঠিক আছে তো কি আছে 3x - 4y তোমাৰ কোৰ পৰা পাম এতেকে 1 ৰ পৰা ন 1 ৰ পৰা 3x - 4y = 10 গটিকে 3x x মানে কিমান 3 * এটো ন 5 + 3y 5 + 3y আৰু -4y = 10 implies 3 5 গুণ 15 + 3 3 গুণ 9y - 4y = 10 গটিকে 15 টো ইফালে গুছি যাব 9 - 4 কিমান হৈ যাব 5 = 15 টো ইফালে গলে 10 - 15 10 - 15 মানে কিমান -5 implies y = কিমান পাম -1 পাম এতিয়া -1 টো আমি কত পাতিম ইকুৱেচন 3 ত পাতিম এতেকে 3 ৰ পৰা ডাইৰেক্ট 3 পৰা কি লিখিম যে x = 5 + 3y তো 5 + 3 3 ঠিক আছে y মানে কিমান -1 গটিকে কিমান হ'ব 5 - 3 = 2 গটিকে সমাধান কৰিব কৈছে এতেকে নিৰ্ণয় মূল লিখিবা নিৰ্ণয় মূল ৰিকোয়াৰ্ড সলিউশন নিৰ্ণয় মূল কি হ'ব বা নিৰ্ণয় সমাধান লিখা নিৰ্ণয় সমাধান কি হ'ব x টো আগত লিখিম 2 y টো পিছত লিখিম -1 এটো হৈ গল আমাৰ উলিয়াবলগীয়া আনসাৰ আশা কৰো বুজি পাইছা sige নেক্সট 7 ৰ 2 x + iy ইমান আছে মানে ইয়াত চোৱা এই লাইনটো যে মই মুছা নাই কাৰণ এটো ৰিপিটিটিভ সবতে লিখি থাকিব লাগে মই বাই বাই নিলিখো এবাৰ লিখিবলৈ কষ্ট হয় নাই তো বাই বাই কোনে লিখিব হয় বাৰু তো ইয়াত কি আছে x + iy মই কি কৰিম x + 3 কৰিম প্লাস iy i টো ইফালে মানে iy টো ইফালে লৈ যাম -2 আছে গতিকে y - 2 এটো i লিখিম ইকুৱেল 1 + 4i তোমালোকে এখিনি বুজি পোৱা বুলি হৈ পেলাই কৈছো দেই বাৰু তো দুই পক্ষৰ বাস্তৱ আৰু কাল্পনিক অংশবিলাক তুলনা কৰিলে কিমান হ'ব x + 3 = 1 আৰু y - 2 = 4 এটো = 4 ন ঠিক আছে তো 1 এটো হৈ গল আমাৰ 2 তোমালোকে এটা বস্তু ধ্যান ৰাখিবা বিলা কম্পেয়াৰ কৰোতে এই i টো লিখিব নালাগে হা i টো নিলিখিবা কোনবা কিবা লিখি দিয়া কিন্তু i টো লিখিলে নিমিলিব মানে হ'ব বাৰু নেক্সট এতিয়া ইয়াৰ পৰা যিকোনো এটা কৰিলে হ'ল মানে এতেকে 1 ৰ পৰাই আমি কি কৰিব পাৰো x ৰ ভ্যালু উলিয়াব পাৰো কিমান হ'ব 1 - 3 = কিমান হ'ব -2 আৰু 2 ৰ পৰা আমি কি উলিয়াব পাৰো y = 4 + 2 মানে কিমান 6 তো x ৰ ভ্যালু এটো y ভ্যালু এটো ঠিক আছে এটাকে লিখিবা নিৰ্ণয় সমাধান কিমান -2,6 নেক্সট 3 নাম্বাৰ কি কৈছে 1 + i * x 1 - i একে কথাই
ইয়াত মই এটা স্টেপ বেছিকে লিখি দিও x into 1 x I into x I x plus 1 into y y minus কি লিখিম I y equal to 1 minus 3i হ'ব একে বাস্তবখিনি একেলগে লিখিম x plus y plus I এটা কমন লম x minus y equal to 1 plus minus 3 into I 3 to ভালকে লিখো হা ওকে একে বাকি এতিয়া একে দুই পক্ষ মতলব সমান কৰিব লাগে মানে তো ইয়াৰ পৰা কি লিখিবা যে x plus y equal to 1 আৰু x minus y equal to minus 3 point number 1 point number 2 এতিয়া সো ইয়াক মই প্ৰতিস্থাপনত কৰিব পাৰো হয় কিন্তু অপনয়ন পদ্ধতি ইউজ কৰিব পাৰি হ'ব বা এলিমিনেশন মেথড ইউজ কৰিব পাৰি অপনয়ন পদ্ধতি কথা আৰু এনেকুৱা মানে অপ মানে কি উল্টা নয়ন মানে কি চকু তো অপনয়ন পদ্ধতিত কি হয় আমি ইয়াৰ ভিতৰত যিকোনো এটা ভেৰিয়েবল চকুৰ পৰা আঁতৰ কৰো অপনয়ন ঠিক আছে তো কি কৰিবা এটাকে লিখিবা 1 plus 2 1 plus 2 কৰিলে লেফট হ্যান্ড সাইড টু লেফট হ্যান্ড সাইডৰ লগত প্লাস রাইট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইডৰ লগত প্লাস তো x plus y plus x minus y equal 1 plus minus 3 মানে এনেকে লিখো হা এটা স্টেপ লিখিম আৰু একো নাই মানে বাৰু গতিকে দেখাৰি কথা এটো plus y minus y আছে তো এটো কাটি দিব তো নালাগে কিন্তু তোমালোকৰ ফেভাৰিট মই জানো বাট হেয়াই আৰু এবাৰ কাৰণে কাটি দিছো নেক্সট টাইম লাগাৰো হা বাৰু ইয়াত কিমান পাম 1 minus তোমাৰ 3 পাম গতিকে 2x equal to কিমান পাম minus 2 পাম implies x equal to কিমান minus 1 এতিয়া একে ইয়াৰ পিছকন একেবাৰে ওলাই আছে হয় লিখি দিয়া এটাকে একৰ পৰা বা 1 implies কিমান হ'ব x plus y equal to 1 implies x or value কিমান -1 plus y equal to 1 হয় -1 টো যদি কিফালে গুছি যায় কিমান হ'ব 1 plus 1 আৰু 1 plus 1 মানে 2 ফাইনালি লিখি দিবা একে নিৰ্ণয় সমাধান বা এটাকে x ৰ মান ইমান y মান ইমান তো আশা কৰো তো বুজি পাইছা সকে নেক্সট আমি 7 4 টো কৰিম কি আছে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড টো চোৱা লেফট হ্যান্ড সাইড টো অকমান বেছি কি আছে নাম্বাৰ বিলাক এখিনি আমি অলপ সৰু কৰি লম তাৰ পিছত মানে কম্পেয়াৰ কৰি লম ঠিক আছে তো সবসে ফার্স্ট আমি এটো প্ৰথম ভাগি লও কিমান হ'ব x into 1x plus xi minus twice I divided by কিমান 3 plus I এই 3 plus I টো মই কি কৰিম প্ৰথমতে সেপাৰেট কে দুইটা পৰিমাপৰণ কৰি লম বা ৰেশনালাইজ কৰি লম ঠিক আছে ইয়াৰ কাৰণে ইয়াত কি পূৰণ কৰিম 3 minus I আৰু ওপৰটো কি হ'ব 3 minus I পূৰণ হ'ব ঠিক আছে তেনেকে ইয়াত কি হ'ব 2 into y twice y minus 2 3 গুণ sorry 3 into y 3y I plus I ঠিক আছে divided by 3 minus I ইয়াক পূৰণ কৰিম 3 plus I ৰে আৰু ওপৰটো 3 plus I পূৰণ হ'ব equal to 0 plus I dot 1 implies ওপৰত কি হ'ব x into 3 কিমান 3x but 3 into xi কিমান হ'ব 3xi 3 into minus twice y minus 3 দুগুণ 6i minus I into x minus xi তাৰ পিছত minus a plus a minus I into ix মানে I square x to লিখিলো আৰু I square মানে কিমান -1 গতিকে minus a minus a কি হ'ব প্লাস লিখিম next minus a plus twice I square তো 2 to লিখিলো I square মানে কিমান -1 গতিকে এই প্লাস টু জায়গাত কি লিখিম মই মাইনাস লিখিম তো বুজি পাইছা সকে next 3 square minus I square তোমালোকে যদি আগৰ ক্লাস গিটা চাইছা তেলে এটো মানে বুজি পাই যাবা জনে পাই তো পাই নুপখিনি কথা কৈছো তেলে আগৰ দুটা চাই লবা এখিনি আমি ডিটেইল আলোচনা কৰিছো বাৰু next twice 3 দুগুণ 6y 3 minus জানো 3 3 গুণ 9 y I 3 y মানে 3 আছে 3 I হ'ব plus I into twice y I into minus ইমান আছে ন minus 3 আছে y আছে আৰু I square মানে কি -1 গতিকে ইয়াত মই কি লিখিম প্লাস লিখিম next I into I কিমান হ'ব -1 মানে I square মানে ডাইৰেক্ট লিখিম -1 ঠিক আছে মিলি আছে ওকে divided by কিমান হ'ব 3 square minus I square equal to 0 plus I dot 1
implies এটা কি লিখিম ওপৰৰ যিখিনি x মানে ওপৰৰ যিখিনি ৰিয়েল পাৰ্ট আৰু যিখিনি ইমাজিনাৰী পাৰ্ট সেইখিনি মই একেলগে লিখিম ঠিক আছে কি হ'ব 3x plus x ইয়াত চোৱা কি আছে 3x আৰু x আছে গতিকে এটো কি হ'ব 4x হ'ব আৰু বেলেগ -2 আছে ওকে -2 আছে only ন ঠিক আছে -2 আৰু কি আছে তোমাৰ 6i আছে আৰু 3xi -2xi sorry 3xi -xi গতিকে কি হ'ব প্লাস twice xi -6i আৰু বেলেগ নাই ন ঠিক আছে ডিভাইডেড বাই কিমান হ'ব 3 স্কয়াৰ মানে কিমান 9 i স্কয়াৰ মানে কিমান -1 আৰু মাইনাস মানে কিমান প্লাস 9 plus 1 আৰু 9 plus 1 মই ডাইৰেক্ট 10 এ লিখি দিও না ঠিক আছে প্লাস এটো সাইডেও কি হ'ব 9 plus 1 10 এ হ'ব ওপৰত কি থাকিলা 6y আৰু y আছে নেকি আছে 6 plus 3 9y নাম্বার কি আছে -1 আছে আৰু কিবা নাম্বার আছে নেকি নাই ওকে তাৰছত yi আছে ইয়াত আৰু twice yi আছে 3i আছে ন 3i টো আগত লিখিলো আৰু কি আছে -9yi -9yi plus 2yi গতিকে কিমান হ'ব -7yi equal কিমান হ'ব 0 plus I dot 1 implies এতিয়া মই এখিনি মানে এখিনি ওপৰে লৈ আহিম ন ওপৰত প্লাস কৰি দিম বাৰু গতিকে কি হ'ব 4x - 2 plus আচ্ছা ওপৰখিনি মই একেলগে লিখিছো হা ঠিক আছে বুজি পাবা ৰবা তো কি লিখিম 4x - 2 লগত কি লিখিম নালাগে হ'ব প্লাস twice xi - 6i plus 9y - 1 plus 3i - 7yi এই গুটেটো ডিভাইডেড বাই 10 আছিল ন এই 10 টো মই কিফালে পূৰণ কৰি দিম কিমান হ'ব 10 into 0 plus I dot 1 implies এতিয়া 4x আছে x আছে নি কবা অকল x থকা নাই অকল 4x তাৰছত y অকল প্লাস 9y আৰু নাম্বাৰ আছে কি যে -2 -1 গতিকে কি লিখিম -3 তাৰ পিছত প্লাস আৰু কি আছে তোমাৰ twice xi আছে আৰু কি আছে -6i plus 3i -3i হ'ব এটো -3i আৰু কি আছে তোমাৰ আৰু একো নাই -7yi আছে এই গুটে কিটা পা মই কি কৰো i এটা কমন লৈ লম ইয়াবা মুছি দিম তেতিয়া i এটা ঠিক আছে আৰু ইয়াত কি লিখিব ইয়াত থাকিব 10 পূৰণ 0 10 plus I into 10 এতিয়া ভালকে যদি মন কৰা আমাৰ ৰিয়েল পাৰ্ট এটো আৰু এটো ইমাজিনাৰী পাৰ্ট লেফট হ্যান্ড সাইডৰ আৰু ৰাইট হ্যান্ড সাইডৰটো জানাই আৰু ঠিক আছে গতিকে এতিয়া আমি কি লিখিম যে দুয়ো পক্ষৰ বাস্তৱ আৰু কাল্পনিক অংশবোৰ তুলনা কৰি গতিকে বাস্তৱ আৰু কাল্পনিক অংশবিলাক কি 4x + 9y - 3 4x + 9y - 3 equal 0 এটো হৈ গল আমাৰ পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 কি আছে twice x - 3y - 7y twice x - 3y -3 - 7y equal 10 এটো হৈ গল আমাৰ পইণ্ট নম্বৰ 2 কাৰণ ইয়াত 10 আছিল ন ঠিক আছে এতিয়া এই দুটা আমি সলভ কৰিম এই দুটা সলভ কৰি পেলাই x আৰু y মান উলিয়াম ঠিক আছে গতিকে এখিনি মুছি দিও নেক্সট এতিয়া 1 ৰ পৰা কি লিখিম এটাকে 1 ৰ পৰা কি পাম 4x plus 9y minus 3 equal 0 ইয়াৰ পৰা মই x ৰ মানটো উলিয়াই লওঁ x plus 4x equal কিমান হ'ব 3 minus 9y implies ইয়াৰ পৰা মই x ৰ মান কি পাম 3 minus 9y divided by 4 এটো হৈ গল আমাৰ পইণ্ট নম্বৰ 3 next point number 2 এটাকে 2 implies কিমান হ'ব twice x minus 3 minus 7y equal to 10 implies 2 into x মানে কিমান 3 minus 9y divided by 4 minus 3 minus 7y equal to 10 ঠিক আছে 2 আৰু 4 কটাই যাব গতিকে কি লিখিম 3 minus 9y divided by 2 minus 3 minus 7y actually a minus 3 to moi minus 3 equal 10 tar pisot okay ki likhim
2 এ এই গুটিকিটাক পূৰণ কৰি পেলাই হেতক ওপৰলৈ উঠাই লৈ আহিম মানে কি আছে 3 minus 9y as it is থাকিব minus 2 3 গুণ 6 minus আছে 2 7 গুণ 14y divided by হ'ব লাগে 2 হ'ব দিয়া লিখিলো divided by 2 equal 10 implies 3 minus 6 কিমান হ'ব minus 3 minus 9 minus 4 14 কিমান হ'ব 9 4 13 মানে minus 23y equal to 2 10 গুণ কিমান 20 এতিয়া এই তিনিটো যদি হিফালে গুছি যায় কিমান হ'ব 23 হ'ব গতিকে minus 23y equal to 23 গতিকে ইয়াৰ পৰা আমি কি পাম y equal to 23 minus 23 divided by minus 23 কিমান minus 1 ঠিক আছে গতিকে y ভ্যালু আমি পাই গলো কিমান minus 1 গতিকে আমি এটাকে ইকুয়েশন 3 তিনিত কি কৰিম এই y মানটো পাতি দিম x equal to 3 minus 9y আছিল ন 9 into minus 1 divided by 4 তো 3 যোগ 9 divided by 4 মানে গতিকে 9 3 কিমান 9 3 হৈ গল আমাৰ 12 divided by 4 মানে কিমান आंसर 3 গতিকে x equal 3 y equal কিমান -1 তো আশা কৰো বুজি পাইছা সকে নেক্সট 5 2 কি আছে একে আমি লেফট হ্যান্ড সাইড খিনি অকমান ঠিকঠাক কৰিলাম ন I থাকিব দিয়া প্লাস এই I টু ৰেশনালাইজ কৰিলে কিমান হ'ব 2 into I তো I into I কিমান হ'ব I square এটো থাকিব দিয়া নেক্সট ইয়াত কি হ'ব ইয়াত 1 plus I ইয়াৰ লগত কি পূৰণ কৰিম 1 minus I ওপৰটো কিমান হ'ব 1 minus I ৰ লগত 1 minus I পূৰণ হ'ব ইয়াত বেছি এক্সপ্লেনেশন নাই কৰা কাৰণ এনেকুৱা কোৱেশ্চন আমি অলৰেডি কেবাটাও কৰিলো ঠিক আছে implies তো I to থাকিব দিয়া I square মানে কিমান -1 গটিকে মাইনাস এ প্লাস এ কি হ'ব মাইনাস হ'ব আৰু 2 into I twice এটো থৈ দিয়া ব্ৰেকেটৰ ভিতৰত ইয়াত কি হ'ব 1 minus I whole square মানে হয়নে গটিকে 1 plus I square minus twice I আৰু ইয়াত কি হ'ব 1 square minus I square আৰু I square মানে কিমান -1 এই গুটেটো ব্ৰেকেটৰ ভিতৰত equal x plus iy implies ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা minus I minus twice I কিমান minus I হ'ব into 1 মানে to 1 এ আৰু 1 plus 1 মানে কিমান হ'ব मतलब -1 से प्लस बाकी 1 minus I square মানে কিমান -1 minus twice I equal x plus iy implies তো minus I এতিয়ালৈকে থাকচোন ব এইটো আৰু বট কিমান হ'ব তলত থাকিব তোমাৰ 2 1 1 কটাই গল থাকিব কিমান minus twice I equal x plus iy okay এতিয়া minus a plus দেখা দেখি কথা হয় এই 2 আৰু 2 কটা গল থাকিলে কিমান I into I আৰু I into I কিমান I square মানে কি -1 ultimately -1 equal to x plus iy মানে আমি কি লিখিব পাৰো implies -1 plus 0 equal x plus iy মানে 0 মানে কি 0 I নহয় জানো হয় গটিকে এই দুই পক্ষৰ বাস্তৱ আৰু কাল্পনিক অংশবোৰ তুলনা কৰি আমি কি পাও যে x equal to -1 আৰু y equal to কি পাও y equal to পাও 0 গটিকে এটো হৈ গল আমাৰ উলিয়াবলগিয়া आंसर তো আশা কৰো বস্তুখিনি তোমালোকৰ হেল্পফুল হৈছে সকে যদি হয় কমেন্ট বক্সত জনাবা বাকি কিবা যদি থাকে বা কিবা যদি বুজি নোপোৱা তেলে কমেন্ট বক্সত জনাবা গতিকে হিমানে আছিল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং